বিপুল দা ইমান ধনী নহয়, তাক মই বহুত ধনী বুলি ভাবিছিলোঁ, দুখীয়া। আৰু সি কি ফাল্টু কালাৰ দিছে, গোটেই ঘৰখনে গ্ৰীণ। এনেকুৱা দিন দুপৰত যেতিয়া আপুনি কোনোবা মানুহৰ পৰা গালি খাব লগা হয়, কোনোবা মানুহৰ পৰা ননচেন্স বুলি কোৱা খাবলগীয়া হয়, তেতিয়াহ'লে আপোনাৰ মনটো কেনেকুৱা লাগিব? নিশ্চয় বেয়া লাগিব। গতিকে আজি মোৰ ক্ষেত্ৰতো ঠিক এনেকুৱাই অৱস্থা হৈছে, কাৰণ মই বহুতো মানুহৰ পৰা গালি খাব লগা হৈছে, আনকি এজন মানুহৰ পৰা ননচেন্স বুলি কোৱা খাবলগীয়া হৈছে। মই কিয় কোৱা খাবলগীয়া হৈছে এনেকুৱা? নিশ্চয় কিবা নহয় কিবা ভুল কৰিছোঁ, কিন্তু মোৰ মনে কয় মই ভুল কৰা নাই। গতিকে আজি মোক কোনে ক'লে, কিয় তেনেকুৱাকৈ গালি পাৰিলে, আজি সকলো কথা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নমস্কাৰ বন্ধুসকল, পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই পোনপ্ৰথমতে সমূহ অসমবাসীৰ পৰা বা আপোনালোকৰ পৰা এটা ক্ষমা মাগিছোঁ। ক্ষমা কিয় মাগিছোঁ জানেনে বন্ধুসকল? নাজানে তো মই ক্ষমা এইকাৰণে মাগিছোঁ, কাৰণ মই এটা বহুত ডাঙৰ ভুল কাম কৰিছোঁ। আৰু এই ভুলটো হৈছে, মই বিপুল ৰাভাদাৰ ঘৰত গৈ বিপুল ৰাভাদাৰ ঘৰত নানান ধৰণৰ ভিডিঅ' কৰিছিলোঁ, আৰু তেওঁৰ ঘৰখনৰ ওপৰত জানাই নাজানাই হোৱাই নোহোৱাই যিকোনো কথা কৈছিলোঁ, আৰু সেই কথাবোৰে হৈছে মোৰ ভুলৰ কাৰণ। কিন্তু বন্ধুসকল, এই ভিডিঅ'টো 5 লাখ ভিউজ হৈছে, আৰু 5 লাখৰ হয়তো 2 লাখ মানুহে জানে মই কি ভুল কৰিছোঁ। গতিকে যদি আপোনালোকে জানিব বিচাৰিছে যে মই কি ভুল কৰিছোঁ, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো আপোনালোকে ইউটিউবত চাব পাৰে। আপোনালোকে ইউটিউবত গৈ বিপুল ৰাভাদাৰ ঘৰ বুলি কিনে চাৰ্চ কৰিলে আপোনালোকে এই থাম্বনেইলটো হয়তো দেখা পাব পাৰে প্ৰথমতে। তো যদি এই থাম্বনেইলটো দেখা পায়, তেতিয়াহ'লে আপোনালোকে তাতে ক্লিক কৰি চাব, আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব যে মই কি ভুল কৰিছোঁ। কিন্তু বন্ধুসকল, আপোনালোকে ভালদৰে চাব যে মই কি ভুল কৰিছোঁ তাতে, আৰু নাজানা নুবুজাকৈ আপোনালোকে বেয়া কমেণ্ট নকৰিব, কাৰণ অলৰেডি তাত হাজাৰ হাজাৰ গালি সোমাই আছে। গতিকে আৰু গালি সহ্য কৰিব নোৱাৰোঁ। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিহে বনাইছোঁ। তথাপি মোৰ কি ভুল হৈছে সেইটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। মই জানো মোক বহুতে বেয়া পাইছে, আনকি ছোৱালী মানুহেও মোক ননচেন্স বুলি কৈছে। গতিকে ইমান গালি সহ্য কৰি থাকিব নোৱাৰোঁ, কিন্তু সহ্য কৰি থাকিলেতো নহ'ব, ময়ো কিবা এটা ক'ব লাগিব। তাৰ কাৰণে ভাবিছোঁ মই আজি আপোনালোকৰ মাজত সকলো কথা খোলাকৈ কৈ দিম। আচলতে কথাটো হ'ল যে 2021 চনত মই বিপুল ৰাভাদাৰ ঘৰত গৈছিলোঁ, আৰু সেই সময়ত মই আমাৰ গাঁৱৰ বিহু কমিটিৰ সম্পাদক আছিলোঁ। যিহেতু মই আমাৰ গাঁৱৰ বিহু কমিটিৰ সম্পাদক আছিলোঁ, আৰু সম্পাদক হিচাপে মই তেওঁৰ ঘৰত এগ্ৰিমেণ্ট কৰিব গৈছিলোঁ। এগ্ৰিমেণ্ট আমাৰ বিহু কমিটিত বিহু মঞ্চত কমিটি শ্ব' কৰিবৰ কাৰণে তেওঁক এগ্ৰিমেণ্ট কৰিব গৈছিলোঁ। কিন্তু বন্ধুসকল, সেইদিনা এগ্ৰিমেণ্টো নহ'ল, কাৰণ তেওঁ আমাক মুখেৰে ক'লে নিশ্চয় যাম বুলি কথা দিলে। তাৰপিছত মোৰ লগকেইটা মোৰ দাদাহঁতে বিপুল দাৰ লগত কথা পাতি থাকিলে, কিন্তু মোৰ আৰু এটা স্বভাৱ আছিল যে মই ডাঙৰ মানুহবিলাকৰ লগত কথা পাতিব নাজানো বা কথা পাতিব লাজ লাগে। গতিকে সেইকাৰণে মই তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহি ভাবিলোঁ কি অকণমান বিপুল ৰাভাদাৰ ঘৰখনকে ভিডিঅ' কৰোঁ। তো তাৰ কাৰণে মই অকণমান বিপুল ৰাভাদাৰ ঘৰখন ভিডিঅ' কৰিলোঁ, তাৰপিছত মন্দিৰটোকো ভিডিঅ' কৰিলোঁ, আৰু শেষত মই তেওঁৰ ৰুমটোকো ভিডিঅ' কৰিছিলোঁ। তাৰপিছত আমি যেতিয়া ঘৰত আহোঁ, তাৰপিছত তেওঁক পিছফালৰ পৰা মই ভিডিঅ' কৰিছিলোঁ, কাৰণ মোৰ ফেচ টু ফেচ ভিডিঅ' কৰাৰ কোনো প্ৰেক্টিচ নাই। যিহেতু অলপ তেওঁ ডাঙৰ মানুহ, গতিকে তেওঁৰ আগত আৰু মই কেনেকুৱাকৈ পটককৈ সাক্ষাৎকাৰ লোৱাৰ ভিডিঅ' কৰিম। তো তাৰ কাৰণে মই লাজে লাজে ভয়ে ভয়ে তেওঁক পিছফালৰ পৰা ভিডিঅ' কৰিলোঁ, আৰু এনেকৈয়ে মই তেওঁক ভিডিঅ' কৰি আনিছিলোঁ তেওঁৰ ঘৰখন। পাছত ঘৰ আহি পোৱাৰ পিছত মই ভাবিলোঁ কি এই ভিডিঅ'টো মই আমাৰ মাহঁতক দেখাম। তাৰপিছত তেওঁলোকক দেখালোঁৱেই। দেখুৱাৰ পিছত মই ভাবিলোঁ কি এই ভিডিঅ'টোতো মই আৰু ৰাখিব নোৱাৰোঁ, ডিলিট কৰিব লাগিব। গতিকে কেতিয়াবা লাগি চাব লাগিব বুলি কিনে মই এই ভিডিঅ'টো ইউটিউবত আপলোড কৰিলোঁ। অকণমান ডাবিং কৰি কেনে জানাই নাজানাই এডিটিং কৰি কেনে ইউটিউবত আপলোড কৰিলোঁ। কিন্তু তথাপিতো এই ভিডিঅ'টো আজিলৈকে 5 লাখ ভিউজ হৈছে। এই 5 লাখ ভিউজৰ ভিতৰত মোক বহুতে 2 লাখ
মানুহে হয়তো চিনি পায়, হয়তো চিনি নাপায়। বহুতে এনে ওপৰতে ভিডিঅ'টো চাই আৰু চিনি নাপাবও পাৰে, কাৰণ মই এনেই ডাবিং কৰিহে দিছিলোঁ, মোৰ ফেচটো দেখুওৱা নাই। গতিকে আজি আপোনালোকে মোক ফেচ টু ফেচ দেখা পালে আৰু আপোনালোকে হয়তো মোক এতিয়া বৰ্তমান চিনি পালে। এতিয়া মোৰ কি ভুল হ'ল জানানে বন্ধুসকল? মোৰ তাত এটাই ভুল হৈছিল কি, মই কৈছিলোঁ যে বিপুল ৰাভা দা ইমান ধনীও নহয়, দুখীয়াও নহয়। মানে তাত মেইনকৈ কৈছিলোঁ মই, আমাৰ ৰাভা আৰু বড়ো মানুহবোৰ এনেকুৱাই, ইমান ধনীও নহয় বা দুখীয়াও নহয়, ঠিক তেনেকুৱা ধৰণৰ কৈছিলোঁ। তাৰপিছত আকৌ এটা কথা কৈছিলোঁ মই, যে গোটেই ঘৰখনে গ্ৰীণ কালাৰ, যদি অকণমান বেলেগ হ'ল হয় তেতিয়াহ'লে আৰু বেছি ভাল লাগিল হয় বুলি তেনেকুৱা এটা কথা কৈছিলোঁ। আৰু এই দুষাৰ কথাতে মোক মানুহে বেয়া পাইছে বা আপোনালোকে বেয়া পাইছে। গতিকে মই ভাবোঁ এইটো কোনো বেয়া পাব লগা কথা নহয়। যদিহে মই ক'লোঁ হয় যে আমাৰ বিপুল দা ইমান ধনী নহয়, তাক মই বহুত ধনী বুলি ভাবিছিলোঁ, দুখীয়া, আৰু সি কি ফাল্টু কালাৰ দিছে, গোটেই ঘৰখনে গ্ৰীণ বা এনেকুৱা ধৰণৰ যদি কথা ক'লোঁ হয় তেতিয়া হয়তো মোৰ ভুল হ'ল হয় বুলি মই ভাবোঁ। তো এইটোৱে হৈছে মোৰ ভুলৰ কাৰণ। ভুলটো হ'বই, সকলোৰে ভুল হয়। তাতে আৰু এইটো মোৰ প্ৰথম ব্লগিং ভিডিঅ' আছিল। তথাপিতো এই ভিডিঅ'টো 5 লাখ ভিউজ হৈছে। বন্ধুসকল, যদি মোৰ সেইখিনি সময়ত ব্লগিং কৰাৰ প্ৰেক্টিচ থাকিলে হয় বা কথা কোৱাৰ প্ৰেক্টিচ থাকিলে হয়, তেতিয়াহ'লে মই হয়তো এইখিনিৰ পৰা আপোনালোকৰ মাজত এজন ডাঙৰ ইউটিউবাৰ হিচাপে চিনাকি হ'লোঁ হয়। গতিকে মই আৰু সেই ভিডিঅ'টোত জানাই নাজানাই আপলোড কৰি দিছিলোঁ আৰু মোৰ ফেচটো দেখুৱাও নাছিলোঁ। গতিকে আপোনালোকে মোক কেনেকৈ চিনি পাব? আৰু এতিয়ালৈকে হয়তো মই এই ভিডিঅ'টোৰ পৰা বহুত পইচা কামাব পাৰিলোঁ হয়। সেইকাৰণে হয়তো আজি এনেকুৱা কুঠিয়া উগুলি থাকিবলগীয়া অৱস্থা হৈছে, তো নাজানাৰ কাৰণে হৈছে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো মই এইখিনি ক'বৰ কাৰণে বনাইছিলোঁ। শেষত মই মোৰ আচল পৰিচয়টো দিওঁ বন্ধুসকল আপোনালোকক। মই হৈছোঁ এজন পেইণ্টাৰ আৰু পেইণ্টৰ ওপৰতে মই কিছুমান ভিডিঅ' বনাওঁ। আৰু যদি আপোনালোকে যিকোনো ঘৰৰ ৰং কৰাৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। আৰু মই পেইণ্টৰ কাম কৰিয়ে থাকোঁ। আৰু যদি আপোনালোকে পেইণ্টৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। বাই বাই।